এনেকুৱা যেতিয়া দল দেখা পাওঁ আকৌ সাহস আহি পৰে মাত মাতিবলৈ মন যায়। আমি অকল প্ৰশাসনকে দায়ী দোষ দি লাভ নাই, আমি অকল চৰকাৰকে দায়ী দোষ দি পেলাই লাভ নাই। আমি নিজেও অকমান এৱাৰনেছটো আনিব লাগিব। আমাৰ নিজৰো কৰণীয় আছে। ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আহি হাতত এটা মোনা লৈ আহে আৰু জাবৰখিনি মানুহৰ দুৱাৰ মুখতে হওক নলাৰ ঘৰৰ সন্মুখতে হওক দলিয়াই থৈ যায়। কিছুমান মানুহৰ বাইকত নাম্বাৰ প্লেট নাই, তেওঁলোকে জোৰে বাইকখন চলাই গৈছে, কি উদ্দেশ্যত চলাই গৈছে। আজিকালি চাব আপুনি দেখিবলৈ পাইছে ইতিমধ্যে আমাৰ যোৰহাটত এটা ঘটনা ঘটিছে যে গলৰ পৰা চেনটো ছিঙি লোৱাতে তেওঁৰ গলটোত কাটি গ'ল। গলিয়ে গলিয়ে আমি দেখিবলৈ পাওঁ যেতিয়া ৰাতি হৈ আহে এটা এটা আড্ডা বহে। সেই আড্ডাতনো কি চলিছে? আপুনি অকলে তেওঁলোকক ৰখাব নোৱাৰে। এজন এই সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যদি ড্ৰাগছ লৈ থাকে তেওঁলোকে হাতত কি ধৰণৰ হেৰি লৈ আছে আপুনি ক'ব নোৱাৰে। তেওঁলোকে ড্ৰাগছ সেৱন কৰে, চিৰিঞ্জ পেলাই থৈ যায় গলিয়ে গলিয়ে। নমস্কাৰ, নমস্তে উইথ নীলুফাৰ। এটি অন্য খণ্ডৰ মাজলৈ স্বাগতম। আজিৰ বিষয়টো হৈছে গভীৰ, কাৰণ বিভিন্ন সময়ত গুৱাহাটীতে হওক, গুৱাহাটীৰ বাহিৰতে হওক, ৰাজপথতে হওক, নিশা ৰাজপথতে হওক, ড্ৰাগছ বা বিভিন্ন ধৰণৰ আমি কুকৰ্ম দেখিবলৈ পাওঁ যুৱক যুৱতীসকলৰ মাজত। আৰু বৰ্তমান সময়ত সমাজত যথেষ্ট বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা, বিভিন্ন ধৰণৰ অপকৰ্ম বৃদ্ধি পাইছে। তেনে ক্ষেত্ৰত এচাম যুৱকে সমাজখনক লৈ সেই দায়িত্ব হাতত লৈছে। গতিকে পিছফালে দেখিবলৈ পাইছে প্ৰত্যেকে আছে আৰু কথা পাতিম কিনো কাম কৰি আছে, সমাজখনক লৈ কি ভাবিছে। কাৰণ বিভিন্ন সময়ত আমি নিজৰ নিজৰ কামত কৰ্মব্যস্ততাত ব্যস্ত হৈ থাকোঁ, আনৰ কথা ভাবিবলৈ আমাৰ সময় নাই। যিটো সময়ত বাটত কোনোবা ব্যক্তিয়ে চিঞৰি থাকিলে, পৰি থাকিলে আমাৰ মাত মাতিবলৈ বা পিছফালে ঘূৰি চাবলৈ সময় নাই, বচাবলৈ সময় নাই। কিন্তু তেনে ক্ষেত্ৰত এচাম যুৱক ওলাই আহিছে সেই সমাজৰ পৰা অপকৰ্মবোৰ ৰোধ কৰিবলৈ। গতিকে আপুনি ক'ব প্ৰথমে কেনেধৰণৰ কাম কৰি আছে, কি কাম কৰি আছে, আপোনাৰ নামটো? মোৰ নাম নাছিৰুদ্দিন খান চৌধুৰী, এনে মোক বিজু খান বুলি জানে। অলপ আগতে মই আপোনাক পৰিচয় দিছিলোঁৱে। তাৰমানে আমাৰ ইয়াতে চাহনগৰ উন্নয়ন কমিটি বুলি এটা কমিটি গঠন কৰিছোঁ আমি যুৱকসকলে লগ লাগি পেলাই। এই অনুষ্ঠানটোৰ বিশেষ উদ্দেশ্য হ'ল আমি ইয়াতে ড্ৰাগছ নিৰ্মূল কৰিব লাগিব। তাৰ লগতে নলা নৰ্দমা এইবিলাক পৰিষ্কাৰ কৰিব লাগিব। ইয়াত বানপানীৰ সমস্যাও আছে। ইয়াৰ উপৰিও গছপুলি ৰোপণ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে যেনেকৈ গছপুলি ভাল পাইছিলে, আমাৰ প্ৰত্যেকজন যুৱকে সেই ক্ষেত্ৰত আগুৱাই যাবলৈ আমাৰ ইয়াৰ পৰা অনুপ্ৰেৰণা পাব। সেইকাৰণে আমি বিচাৰিছোঁ আমাৰ এই চাহনগৰ উন্নয়ন কমিটিখনে ইয়াৰ পৰা যিসকল ল'ৰা ছোৱালীয়ে ড্ৰাগছ আসক্ত হৈছে, দিনে ৰাতিয়ে ড্ৰাগছ সেৱন কৰে, ৰাতি হ'লে মটৰচাইকেল চলাই উদ্ভণ্ডালি কৰে, এইবিলাকক আমি নিৰ্মূল কৰিবৰ কাৰণে এটা VDP ইয়াতে গঠন কৰিব ওলাইছোঁ। চাহনগৰ ইউথ উন্নয়ন ক্লাব সেইটো তাৰ সৌজন্যতে আমি আগবাঢ়িছোঁ। ইয়াতে আমি সকলোৱে এইবিলাক কৰিবৰ কাৰণে আমাৰ এই যুৱ প্ৰজন্ম যিবিলাক ল'ৰা আপোনালোকে দেখা পাইছে, তেওঁলোক উঠি আহিছে, তেওঁলোকে আগবাঢ়ি আহিছে আৰু তেওঁলোকে কৈছে বিজুদা আমাক অলপ সহায় কৰক। এইখিনি আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আমি ইয়াতে বিভিন্ন কাম কৰি যাব বিচাৰিছোঁ। ইয়াত নলা নৰ্দমা পৰিষ্কাৰ কৰিম, লগতে ইয়াতে ড্ৰাগছ নিৰ্মূল কৰিম। অকল হাতীগাঁৱতো নহয়, বৃহত্তৰ হাতীগাঁও অঞ্চললৈ বিয়পি যাব। ইয়াতে হাতীগাঁও নহয়, আমি বাহিৰলৈকে যাম। আমি ইয়াতে আৰু এটা কাৰ্যসূচী ল'ম। 5 তাৰিখে আমি গছ ৰোপণ কৰিম, বিশ্ব পৰিৱেশ দিৱসৰ দিনা। আমি ভাবিছোঁ সকলোৱে মিলি পেলাই কৰিম। ইয়াতে আমাৰ প্ৰেচিডেণ্ট আছে, আমি ৰিটায়াৰ্ড DSP নিজামুদ্দিন খান চৌধুৰী, এন্টি কাৰাপশ্যনৰ, তেখেতেও আমাক সহায় কৰিছে। তেখেতে প্ৰেচিডেণ্ট হয়, তেখেতেও দুআষাৰ কওক। এই সমিতিটোৰ তেখেতক লৈছোঁ। এইটো নতুনকৈ গঠন কৰা হৈছে ইউথ ক্লাব হিচাপে, আমাৰ চাহনগৰ ইউথ ক্লাব, আৰু মোক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰিছে। আৰু বাকী আমাৰ ছেক্ৰেটাৰী বা অন্যান্য সদস্য সকলো আছে। আমি ভাবিছোঁ ইয়াতে যিমানবিলাক এনেকৈ ড্ৰাগছৰ চলি আছে বা ল'ৰা ঘূৰি থাকে বিভিন্ন অলিয়ে গলিয়ে বা চোৰ ডকাইত বা অন্যান্য কাৰ্য চলি থাকে, সেইবিলাক আৰু কিছুমান আছে এনেকুৱা মটৰচাইকেলবিলাকত মানে উৎকট ধৰণৰ চাউণ্ড কৰি পেলাই এইবিলাক কৰি পেলাই ঘূৰি থাকে ইয়াতে, সেইবিলাক আমি ৰোধ কৰিবৰ কাৰণেও ব্যৱস্থা ল'ম হাতত। আৰু আমি এটা VDP পাৰ্টি গঠন কৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে আমি সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। খুব বেছি ভাল লাগিলে। আৰু হয়, কথা পাতিম। কিন্তু এটা কথা, যেতিয়া ৰাজপথেৰে গৈ থাকোঁ, গাড়ীৰে হওক, অ'টোৰে হওক, ৰিক্সাৰে হওক, এচাম যুৱক দেখিবলৈ পাওঁ খুব এনেকুৱা তেৰা বেকাকৈ চলাই, যেন সিহঁতৰে কাম আৰু কোনোৱে কাম কৰা নাই পৃথিৱীত, সিহঁতৰে ব্যস্ততাহে ব্যস্ততা,
সিহঁতে 10 মিনিট দেৰিকে গ'লেও সিহঁতৰ সেই কামখিনি নহ'ব। গতিকে দেখা পোৱাৰ লগে লগে একদম লগালগ একশ্যন ল'ব মন যায়, কিন্তু অকলে হোৱাৰ লগে লগে ভয় লাগে। কিন্তু এনেকুৱা যেতিয়া দল দেখা পাওঁ আকৌ সাহস আহি পৰে, মাত মাতিবলৈ মন যায়। কওক আপোনাৰ নামটো। মোৰ নামটো অৰ্ষদ ফিৰদৌছ। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি অকল চাহনগৰৰ বুলি আমি এড্ৰেছ কৰা নাই, মই গোটেই গুৱাহাটীখনকে এড্ৰেছ কৰিছোঁ। বিশেষকৈ হাতীগাঁৱত সকলোৱে জানে যে হাতীগাঁওখন বদনাম হৈছে বহুত ড্ৰাগ এডিক্ট ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী, দে আৰ মাইনৰ্ছ। এই মাইনৰ ল'ৰা ছোৱালীখিনিয়ে ৰাতি ড্ৰাগ সেৱন কৰিব আৰু আফটাৰ 10-11 আমি দেখা পাওঁ যে আমাৰ এই সৰু সুৰা অলিয়ে গলিয়ে তেওঁলোকে শ্বৰ্টকাটছবিলাক লৈ বহুত জোৰে জোৰে বাইক চলাব। আমি ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়ি আহিছোঁ, লাহে ধীৰে আমি স্পীড ব্ৰেকাৰ্ছ বনাইছোঁ। তাৰ উপৰিও আমি এইখিনি অনুৰোধ জনাম যে সকলো যিমানখিনি মানুহে ঘৰ ভাড়া দিয়ে গুৱাহাটীত, তেওঁলোকে যেতিয়া টেনেণ্টছখিনি ৰাখে তেওঁলোকে সদায় এইখিনি মন কৰিব যে সেই ল'ৰা ছোৱালীখিনিয়ে কি কৰে, ৰাতি কিমান দেৰিকে তেওঁলোক আহি আছে। সোনকালে ভাড়া দিয়ক, অকণমান তেওঁলোকে চাই চিন্তি ভাড়া দিয়ক যে ৰাতি ধৰক 10টা বজাত গেটখন লক কৰি দিব। তাৰপিছত তেওঁলোকৰ পেৰেণ্টছৰ লগত গাৰ্জিয়ানৰ লগত কথা বতৰা কৰক যদি দেৰিকে আহিছে। অকণ সেইখিনি মনিটৰ যদি আমি সমাজখনে কৰোঁ, আমি আশা কৰোঁ যে আমি অকল প্ৰশাসনকে দায় দোষ দি লাভ নাই, আমি অকল চৰকাৰকে দায় দোষ দি পেলাই লাভ নাই। আমি নিজেও অকণমান এৱাৰনেছটো আনিব লাগিব, আমাৰ নিজৰো কৰণীয় আছে। হয় লাগিব। আৰু তাৰ উপৰিও আমি এই ডেভেলপমেণ্ট কমিটিটোৰ থ্ৰু দি আমি বিচাৰোঁ যে গুৱাহাটীখন আমি গাৰ্বেজ ক্লিনিং, যিমানখিনি আমি বানপানীৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি নিজেই প্ৰথমতে আগবাঢ়িব লাগিব। আমাৰ নলা নৰ্দমাখিনি ক্লিয়াৰ কৰাটো, যোনখিনি আমি দেখিছোঁ যে গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনে যিমানখিনি আমাক সহায় কৰি আছে, তাৰ উপৰিও বহুত মানুহে জাবৰ জোঁথৰবিলাক নলাতে পেলাই দিয়ে, ড্ৰেইনতে ডিছপ'জ কৰি দিয়ে। তেওঁলোকে প্ৰপাৰলি ডাষ্টবিন নাৰাখে, য'ত GMC আহি পেলাই লৈ যাব, ভালকে ৰাখক। বহুত ভাড়াতীয়া মানুহ থাকে, এটা ঘৰত প্ৰায় 10-20টাকে ভাড়াতীয়া মানুহ থাকে। তেওঁলোকে ডাষ্টবিন দিয়ক, ডাষ্টবিনত গাৰ্বেজখিনি ডিছপ'জ কৰক, নলাতে ডিছপ'জ কৰি দিয়ে, নলাবিলাক ব্লক হৈ যায়, যাৰ কাৰণত বানপানী হৈ আছে। স্পেচিয়েলি হাতীগাঁও মেইন ৰোডটোত আপোনালোকে দেখাব অকণমান বৰষুণ দিলে গুৱাহাটীত বানপানী হৈ যায়। চবেই যদি আমি সেই এৱাৰনেছখিনি, আমাৰ নিজৰ চিভিক চেন্সখিনি অকণমান ঠিক কৰোঁ, আমি আশা কৰোঁ যে গুৱাহাটীখন, স্পেচিয়েলি আমাৰ গুৱাহাটীখন, অসমখন আগবাঢ়ি যাবলৈ আমাক কোনো ৰখাব নোৱাৰে। আমি নিজে নিজক শুধৰাব লাগিব। আৰু যিকোনো এটা সমস্যা হ'লে চৰকাৰক দোষাৰোপ কৰি একো লাভ নাই, নিজে প্ৰথমে শুধৰিব লাগিব। বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আহি হাতত এটা মোনা লৈ আহে আৰু জাবৰখিনি মানুহৰ দুৱাৰ মুখতে হওক, ঘৰৰ সন্মুখতে হওক দলিয়াই থৈ যায়। তেনেবোৰ মানসিকতা আমাৰ এৰিবলৈ হ'ল। আপুনি আহক, আপুনি দুই এষাৰ কওক, কিয় এই গ্ৰুপটোত আপুনি জড়িত হ'ল, বা কি আহিলে প্ৰথমে এনেকে মূৰত যে এনেকুৱা ধৰণৰ কাম কৰিব লাগে? বিভিন্ন সময়ত আমি নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকো, কেনেকে ভাবিলে আপুনি? প্ৰথমতে কি মই ক'ব বিচাৰিছোঁ, আমাৰ ইয়াত চাহনগৰত বহুত এনেকুৱা মানে কিছুমান যিখিনি কথা তেখেতে উল্লেখ কৰিলে ইতিমধ্যে, যিটো যুৱ চামটো যেতিয়া আমাৰ ষ্টাৰ্ট হৈ গৈছে, যে তেওঁলোকে কি কৰিছে, এটা চামে এনেকুৱা দেখুৱাই আছে যেন তেওঁলোকৰে মানে গোটেই মানে এইখন মানে ৰাজ্যখনে তেওঁলোকৰ। তো তেওঁলোকে এনেকুৱাকে গৈছে, মানে আমাৰ এতিয়া ইতিমধ্যে মই নিজৰ চকুত দেখাত মানে টাৰ্ণিঙত এজন মানে বৃদ্ধ মানুহ এজন আহি আছিলে, তেখেতক বাইকখন এনেকুৱাকে চলাই গৈছে, তেওঁৰ হাতখন লাগি তেওঁ পৰি গ'ল বাগৰি। মই ৰখাব বিচাৰিলোঁ, কিন্তু তেওঁৰ বাইকত নাম্বাৰ প্লেট নাই। প্ৰথম মোৰ চকুত পৰিলে এই বস্তুটো, যে বৰ্তমান সময়ত যে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ যে বাইকত যে নাম্বাৰ প্লেট নাই, আমাৰ পুলিচ প্ৰশাসনে কিয় এই বস্তুবোৰত নজৰ নিদিয়ে? ঠিক আছে, তেওঁলোকে দিব পৰা নাই, কিন্তু সেইবোৰ কথা মোৰ মূৰত আহে, বা তেনেকুৱা কথাবোৰ মই ভাবি চিন্তি কেনে আমি এখন চিন্তা কৰিলোঁ যে আমাৰ গ্ৰীণ পথত আমি এনেকুৱা এখন উন্নয়ন কমিটি গঠন কৰিব লাগিব ইউথে, যিটো বস্তু যে কিছুমান মানুহৰ বাইকত নাম্বাৰ প্লেট নাই, তেওঁলোকে জোৰে বাইকখন চলাই গৈছে, কি উদ্দেশ্যত চলাই গৈছে। আজিকালি চাব আপুনি দেখিবলৈ পাইছে ইতিমধ্যে আমাৰ জোৰবোৰত এটা ঘটনা ঘটিছে, যে গলৰ পৰা চেইনটো ছিঙি লোৱাতে তেওঁৰ গলটোত কাটি গ'ল। তো তেনেকুৱা ঘটনা যাতে আমাৰ এই চাহনগৰ গ্ৰীণ পথত নহয়, তেনেকুৱা উদ্দেশ্য লৈ কেনে আমি আগুৱাই আহিছোঁ। বাকী আমাৰ যিখিনি ইউথখিনি আছে, আপোনালোকে গম পালে ইতিমধ্যে তেখেতেও ক'লে প্ৰব্লেমখিনি। বাকী জাবৰ জোঁথৰটো জানে, এইটো অনাগত দিনৰ পৰা চলি আহিছে, চলি থাকিবই। কিন্তু ইনিচিয়েল এতিয়া আমাৰ বৰ্তমান ষ্টেপটো হ'ল যে উদ্ভণ্ডালি কৰি বাইক চলোৱা, বাইকত নাম্বাৰ প্লেট নোহোৱা, আৰু যিজন মানুহে ভাড়া দিছে সেইজনে ভাড়াতীয়াৰ ওপৰত চকু ৰাখিব লাগিব। কাৰণ 3টা বজাত তেওঁ ৰেচিডেঞ্চি এৰিয়াত কোনো এজন লোকে তেনেকুৱাকে ভাড়া দিয়াৰ পিছত তেওঁলোকে আহি যাতে হাল্লা কৰিব নোৱাৰে। আৰু অলপ আহিব লাগে। গলিয়ে গলিয়ে আমি দেখিবলৈ পাওঁ, যেতিয়া ৰাতি হৈ আহে এটা আড্ডা বহে। সেই আড্ডাতনো কি চলিছে? তাতে ড্ৰাগছ সেৱন কৰিছে, তাতে কি কৰিছে আমি নাজানো। কিন্তু যেতিয়া আমি দেখিবলৈ পাওঁ কোনো এটা গলিত, গুৱাহাটীৰ কোনোবা এটা গলিত তেনেকুৱা দেখিবলৈ পাইছো যে এটা গ্ৰুপ ৰাতি হোৱাত তেওঁলোকে আড্ডা কৰিছে, সেইখিনি আমাৰ স্থায়ী বাসিন্দাৰ দায়িত্ব যে এটা ফোন কৰি দিম বা তেওঁলোকক জনাব লাগে। এতিয়া আপোনালোকৰ তেনেকুৱা কিবা ব্যৱস্থা আছে নেকি? তেনেকুৱা যদি কিবা গলিত কোনোবাই কিবা আড্ডা দেখা পায়, কিবা ফোন নাম্বাৰ কিবা আপোনালোকক কণ্টেক্ট কৰিবলৈ? আমি নিশ্চয় দিম। আমাৰ ফোন নাম্বাৰ, আমি কণ্টেক্ট নাম্বাৰ আমি দিম।
এতিয়া আমি ইমানখিনি ষ্টেপ লৈছোঁ, যিহেতু আমি VDP গঠনো কৰিছোঁ, ৰাতি আমাৰ ছিকিউৰিটি থাকিব, আমি নিজৰ ফোন নাম্বাৰ্ছ দিম, আৰু হয় আপুনি অকলে তেওঁলোকক ৰখাব নোৱাৰে। এজন এই সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যদি ড্ৰাগছ লৈ থাকে, তেওঁলোকে হাতত কি ধৰণৰ হেৰি লৈ আছে আপুনি ক'ব নোৱাৰে, কেনেকে আপোনাক এটেক কৰিব আপুনি ক'ব নোৱাৰে। গতিকে মই এইখিনিয়ে অনুৰোধ কৰিম আপোনালোকৰ চেনেলৰ থ্ৰু দি যে অকল হাতীগাঁও চাহনগৰ বুলিয়ে নহয়, গুৱাহাটীত যদি সকলো এৰিয়াত সকলো ইয়থখিনিয়ে, সকলো উঠি অহা ল'ৰা ছোৱালীখিনিয়ে যদি নিজৰ নিজৰ এনেকুৱা এটা ডেভেলপমেণ্ট কমিটি এটা বনাই আজি গোটেই গুৱাহাটীখন এণ্টি ড্ৰাগ হৈ যাব, ড্ৰাগ ফ্ৰী কৰিবলৈ, আৰু চব ধৰণৰ অপৰাধ আমি ফ্ৰী কৰিব পাৰিম। একদম খুব ভাল কথা কৈছে এইটো। গতিকে আমি নিজৰ নিজৰ জেগাত এটা এটা যদি এনেকে আমি দল গঠন কৰিব পাৰো, কিবা অপকৰ্ম চলি আছে আমি ফোন এটা কৰি দিলো আৰু তালৈকে মানুহ আহিলে আৰু তেওঁলোকক চিনাক্ত কৰিলে যে এইসকলে ড্ৰাগছ সেৱন কৰি আছে, বা এইসকলে ৰাতিপুৱা উঠি মৰ্ণিং ৱাক কৰাৰ চলেৰে মানুহৰ দুৱাৰৰ সন্মুখত জাবৰ পেলাই থৈ গৈছে। নিজৰ ঘৰখন কিন্তু চাফা কৰি ৰাখিব, তাৰপিছতহে বেলেগৰ কথা ক'ব লাগিব। সেইটো এটা কথা। গতিকে শেষত আৰু কোনোবাই কিবা ক'ব নেকি, নৱপ্ৰজন্মৰ হয় বা নৱপ্ৰজন্মই কেনেকে ধৰণৰ, কোনোবাই কিবা ক'ব নেকি? আহা আহক। ইমান ধুনীয়া কাম কৰি আছে, সঁচাকে ভাল লাগে। আজি মই সাহস পাইছো, বিভিন্ন সময়ত দেখিবলৈ পাই থাকো দাদা, বিভিন্ন সময়ত দেখিবলৈ পাই থাকো যে এনেকে ধৰণৰ ৰাস্তাই ঘাটে বেয়াকৈ বাইক চলায় বা ৰাতিপুৱা এনেকুৱা জাবৰ পেলাই থৈ যায় মানুহৰ চোতালত বা মানুহৰ দুৱাৰৰ সন্মুখত, আৰু বিভিন্ন সময়ত গলিসমূহত, গুৱাহাটীৰ বিশেষকে গলিসমূহত এনেকে গ্ৰুপ কয় আড্ডা মাৰি থকা দেখা পাওঁ। তাতে আড্ডা মাৰাৰ চলেৰে তেওঁলোকে ড্ৰাগছে সেৱন কৰিছে নে কিবা নিচাজাক্ত সামগ্ৰী সেৱন কৰিছে, এইটো আমি নাজানো। সেইটোৱে, গতিকে আমি সাৱধান হবৰ হ'ল। আমি এটা প্ৰথম পদক্ষেপ ল'ম, ইয়াতে এটা স্পীড ব্ৰেকাৰ দিম। স্পীড ব্ৰেকাৰ দিলে তেওঁলোকে জোৰেৰে বাইক বিলাক চলাই বিকট আৱাজ কৰে, সেইটো এইফালে নোহোৱা হৈ যাব। এই চাইডটোত তেওঁলোকে ড্ৰাগছ সেৱন কৰে, চিৰিঞ্জ পেলাই থৈ যায় গলিয়ে গলিয়ে। আমাৰ এতিয়া VDP পাৰ্টি থাকিব, লগত আমাৰ পুলিচ প্ৰশাসনো থাকিব, সহায় কৰিম বুলি কৈছে তেওঁলোকে। আমাৰ ল'ৰাবিলাকো থাকিব লগত। কিবা থাকিলে আমি নিজেই হেৰি নকৰোঁ, আমি থানালৈ খবৰ দিম, 100ত ফোন মাৰি দিম। আমাৰ লগতে আছে পুলিচ বিষয়া আছে, আমাৰ লগত আছে কোৰ্টৰ জাজো আছে, ৰিটায়াৰ্ড জাজ চব আছে, আমাৰ বিশিষ্ট ব্যক্তিসকল আছে, কৈলাশ শৰ্মাহঁতো আছে, আমাৰ বৃহৎ চব আছে। আমি খালি আগুৱাই যাব লাগে। সেইটোৱে, আমি হাতে হাত ধৰি আগুৱাই যাব লাগে। আৰু এটা অনুৰোধ, নমস্তে উইথ নিলুফাৰ যিসকল দৰ্শকে অনুষ্ঠানটি চাই আছে, আমি নিজৰ ঠাইত, আমি নিজৰ স্থায়ী জেগাত এটা এটা দল গঠন কৰিব লাগে, আৰু আমি চকু দিব লাগে যদি তাতে আমাৰ গলিটোত বা আমাৰ ওচৰ চুবুৰীয়াৰ মাজত কিবা যদি অপকৰ্ম হৈ আছে, তালৈকে আমি মাত মাতিব লাগে। গতিকে শেষত ভালেখিনি কথা পাতিলো, প্ৰত্যেককে ধন্যবাদ দাদা, ধন্যবাদ আপোনাকো। আৰু আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো। নমস্তে উইথ নিলুফাৰ চাই থকাৰ বাবে ধন্যবাদ।